Hello everyone, সকলোকে স্বাগতম জনালো। আজি আমি থাৰ্ড ভিডিও বনাবলৈ গৈ আছো AU সেট ভেটেনাৰী এক্সামৰ কাৰণে। এতিয়া আমি বায়োলজি এমসিকিউ ইয়াত ডিসকাশন কৰিম। অলৰেডি আমি দুটা ভিডিওত ফাৰ্স্ট ভিডিওত আমি ফিজিক্স, সেকেন্ড ভিডিওত আমি কেমিষ্ট্ৰি অলৰেডি ডিসকাস কৰি থৈছো। যদি চোৱা নাই আমাৰ চেনেলতে গৈ তোমালোকে চাই লবা। এতিয়া আমি বায়োলজি এমসিকিউ কৰিবলৈ আগবাঢ়িছো। গতিকে ওয়েলকাম তোমালোকক জনাইছো। এতিয়া ফাৰ্স্ট আমাৰ আছে The final shape of the cell theory was given by cell theory আমাৰ final shape to আমাৰ দিছিল Rudolf Virchow 1855 আমাৰ Rudolf Virchow দিছিল Matthias Leiden আৰু Theodor Schwann আমাৰ cell theory to আমাৰ ফৰ্মুলাত কৰিছিল কিন্তু final shape to আমাৰ Rudolf Virchow দিছিল গতিকে option number 1 is the correct choice for the given question. Next আছে তোমালোকৰ the number of chloroplast per cell present in the mesophyll cell. Mesophyll cellot আমাৰ থাকে 20 পৰা 40 টা chloroplast. এইটো তোমালোকে মনত ৰাখিবা 20 to 40 ৰেঞ্জত থাকে গতিকে অপচন নাম্বাৰ 1 is the correct choice for the given question. Next ইয়াতে দিয়া আছে which of the following is incorrect with respect to fimri. Fimri কি হয় তোমালোকৰ flagella হয় মুভমেন্টৰ কাৰণে পিলাই হৈছে আমাৰ sexual purpose কাৰণে আৰু ফিমৰি হৈছে it acts as attachment অৰ্থাৎ attachment ইটো ইনকাৰ কৰিছে they are surface structure of bacteria 100% true they may be used for attachment in the host of attachment এনেকৈ ধৰা আঙুলিৰ নিচিনা এনেকৈ ধৰি ৰাখিবৰ কাৰণে next আছে they are small bristle like fibers sprouting out of bacteria cell they contain photogenic pigment এইটো শুদ্ধ কিন্তু এইটো শুদ্ধ নহয় গতিকে অপচন নম্বৰ 4 টো কাৰেক্ট অপচন হ'ব যেহেতু ইনকাৰেক্ট দিছে তোমালোকে পৰীক্ষাত খুবেই বেছি সাৱধান হ'বা ইনকাৰেক্ট আৰু কাৰেক্ট লৈ ইনকাৰেক্ট আৰু কাৰেক্টৰ মাজত যদি তোমালোকে ভুল কৰা তেতিয়া তোমালোকৰ দিগদাৰ হৈ যাব নেক্সট কোৱেশ্চন আছে আইডেন্টিফাই from the following which are the constituent of chromatin chromatin বুলি ক'লে আমাৰ বহুতে যে হিষ্টন প্ৰোটিন খিনি জানে ডিএনএ কয় বাকিখিনি নকয় কিন্তু আমাৰ এই ক্ষেত্ৰত chromatin মানে আমাৰ হিষ্টন নন হিষ্টন প্ৰোটিন আৰএনএ ডিএনএ আটাইখিনিয়ে পৰে গতিকে অপচন নাম্বাৰ 3 is the correct choice for the given question. Next question আছে আমাৰ এতে the longest protein portion of bacteria flagella that extends from the cell surface অর্থাৎ মেইন আছে আমাৰ ইটো হৈছে আমাৰ বেসেল বডি ইটো হৈছে আমাৰ হুক আৰু এইবিলাক হৈছে আমাৰ ফিলামেন্ট গতিকে ফিলামেন্ট ইজ দা লংগেষ্ট পোরশন যদি হদিছে ফিলামেন্ট হৈ যাব গতিকে অপচন নাম্বাৰ 1 ইজ দা কারেক্ট চয়েস ফৰ দা গিভেন কোয়েশ্চন নেক্সট দিয়া আছে অল অফ দা ফলোইং হ্যাভ এ সেল ওয়াল সারাউন্ডিং দা সেল মেমব্রেন এক্সেপ্ট যদি হদিছে অর্থাৎ তার নাই অর্থাৎ সারাউন্ডিংত আমাৰ সেল ওয়াল আছে প্ৰত্যেকৰে আছে কাৰ নাই হদিছে এটা ব্লু গ্ৰীণ এলগি ফটোসিন্থেটিক ব্যাকটেৰিয়া মাইক্ৰোপ্লাজমাটো আমাৰ এতে শুদ্ধ উত্তৰ হৈ যাব মাইক্ৰোপ্লাজমা ইজ দ্য স্মলেষ্ট সেল এন্ড ইয়াত আমাৰ কি হয় ক্যান লিভ উইদাউট অক্সিজেন নোহোৱাকৈ সাৰ্ভাইভ কৰিব পাৰি ওকে এটো তোমালোকে মনত ৰাখি থবা The cells of human chicks have an outer membrane act as a delimiting structure of cell 100% true ইয়াত কি কয় যে আউটাৰ মেমব্ৰেন যেহেতু হিউম্যান সেলটো আমাৰ কি হয় এটা ইউক্যারিওট সেলৰ লগতে আমাৰ ইয়াতে কি হয় হিউম্যান সেলত আমাৰ সেল ওয়াল এবসেন্ট থাকে গতিকে সেল মেমব্ৰেনটোৱে এতে আউটাৰ মেমব্ৰেন হিচাপে আমাৰ কাম কৰে ট্ৰু cells differ greatly in size shape and activity 100% true ইয়াত তোমালোকৰ যেটো গালৰ সেল খিনি আছে আৰু তোমালোকৰ যেটো লিভাৰৰ সেল খিনি আছে ওকে তো তাৰ মাজত তোমালোকৰ এটা ডিফাৰেন্স থাকে যেহেতু শেপ সাইজ লৈ ডিফাৰেন্স আছে আৰু ওয়াৰ্কিং ফাংচন লৈও আমাৰ এতে ডিফাৰেন্স আছে গতিকে সেল ডিফাৰেন্স ইটো শুদ্ধ গতিকে অপচন দুটা আমাৰ শুদ্ধ হৈ যাব অপচন নাম্বাৰ 3 ইজ দা কারেক্ট চয়েস ফৰ দা গিভেন কোয়েশ্চন নেক্সট দিয়া আছে মিলামিলি এটা দিয়া আছে তোমালোকে শুদ্ধ কৰিব লাগে এলিউৰোপ্লাস্ট মানে হৈছে তোমালোকৰ মনত ৰাখিবা প্ৰটিন গতিকে সি টো আমাৰ হৈ যাব 1 গতিকে সি টো 1 যেহেতু এ আৰু সি2 সমনৰ এনেকা তোমালোকে পৰীক্ষাত এলিমিনেশন পদ্ধতি কৰিবা এলিউৰোপ্লাস্ট মানে হৈছে dt2 এটাতে আছে গতিকে অপচন নাম্বাৰ 2 ইজ দা কারেক্ট চয়েস ফৰ দা গিভেন কোয়েশ্চন গতিকে তোমালোকে মই এটা কথা কম যে এই কোয়েশ্চন সলভ কৰাৰ মাজতে মই তোমালোকক কৈ আছো যে কোয়েশ্চন বিলাক আমি কেনেকৈ এটেম্প কৰা উচিত
এটা দুটা মিলাবা মিলাই ইলিমিনেশন কৰি ডাইৰেক্ট মাৰ দিবা ইমান খেলি মেলি কৰি আটাইবোৰ মিলাই থাকিবলৈ তোমালোকে সময় নাটিব যেহেতু 2 ঘণ্টাৰ খেলা 2 ঘণ্টাৰ খেলাত তোমালোকে চাব লাগিব নিজে অলপ নেক্সট আছে the chromosomes in which the centromere are situated close to one end এটো হলে আমাৰ টার্মিনাল হলে আমাৰ টেলোসেন্ট্রিক হল হয় কিন্তু টার্মিনাল নাই ইয়াতে গটিকে ইয়াতে আমাৰ এক্টোসেন্ট্রিক আমি দিব লাগিব আৰু মেটাসেন্ট্রিক মানে হৈছে মাজত সাব মেটাসেন্ট্রিক হৈছে অলপমান মাজৰ পৰা বেলেগত যোৱা গটিকে অপচন নম্বৰ 4 টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে মই বিবেচনা কৰিছো নেক্সট আবা the given Swan proposed the hypothesis of the bodies of cell and plants composed of cell and product of cell 100% true এইটুক বেস হিচাপে লয়ে আৰু রুডল্ফ ফার্সে আমাৰ কি 1845 ত আমাৰ এটা সেল থিওরি অর্থাৎ omnicellular e-cellular হিচাপে আমাৰ দিলি স্কোয়া মেথিয়াস লেডেন and Theodor Schwann's theory did not explain how new cell from 100% true গতিকে কিন্তু এই দুটা বাক্যৰ মাজত কোনো ধৰণৰ মিল নাই অপশন নাম্বার 3 to হই না যাব অপশন নাম্বার 4 is the correct choice for the given question did not explain কৰিছে মানে এক্সপ্লেইন কৰিব নোৱাৰিলে যে নতুন সেল বিলাক কৰ পৰা উৎপন্ন হৈছে কিন্তু সেলটোৰ আমাৰ কথা এক্সপ্লেইন কৰিছে কিন্তু এই দুটা বাক্যৰ লগত আমাৰ প্ৰথম বাক্যটোৰ ইমান ৰিলেটেড নহয় বাক্য দুটা গতিকে সেই কাৰণে নট এক্সপ্লেনেশন in many bacteria resistance to antibiotic itu plasmid DNA মানে হৈছে এক্সট্ৰা ক্ৰোমোজোমাল DNA অৰ্থাৎ এইখিনি আমাৰ বিভিন্ন ক্ষেত্ৰত বায়োটেকনলজিত আমি ইউজ কৰো গতিকে তোমালোকে এইটো চাই থবা যে বায়োটেকনলজিত প্লাজমিডৰ ভূমিকা এইটো কোৱেশ্চন বায়োটেকনলজিৰ পৰাই হয় নেক্সট আছে তোমালোকে ইয়াতে দেখিবলৈ পাইছা মই অলপমান জুম কৰি লৈছো এইটো তোমালোকে চাবা যে এক্সোনিম থাইলাকট মানে হৈছে এবাৰতে তোমালোকৰ B21 গটিকে তাৰ পিছত সেন্ট্ৰিঅল হৈছে এজ এ কাৰ্টৱেল ইটো আমাৰ এক্সোনিমটো হ'ব গটিকে A23 B2 হৈ গটিকে তোমালোকৰ ইয়াতে B21 গটিকে অপচন নাম্বাৰ এইখিনি এটা সামান্য খেলিমেলি আছে ম্যাট্ৰিক্স অফ নিউক্লিয়াছ ইটো নিউক্লিয়াছ প্লাজম D22 হ'ব গটিকে অপচন নাম্বাৰ 4 টোৱে আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰিব পাৰিম Next about the largest isolated cell, single cell, itu egg of ostrich. A direct theory question tomaloke sai loba. Next ase anything less than a complete structure of cell can ensure independent living. Itu full. Less than n structure bole koise je less than a complete structure hobo lagibo tetia hai existence thakibo complete structure নহলে ইয়াৰ metabolism নহব কিবা নহব দিগদাৰ হৈ যাব Unicellular organisms are capable of independent existence performing essential 100% true. Good assumption is false but reason is true. Option number ete hoy jabo amar 2. Next about which of the following is incorrect with respect to prokaryote. The prokaryotic cells are represented by bacteria 100% true. Incorrect hoise tomaloke mon rakhiba. They are generally smaller and multiply more rapidly than eukaryotic cells 100% true. Small cell bilake potafot replication kori de they may vary greatly in shape and size 100% true the organism prokaryotic cell are fundamentally different exhibits a wide variety of shapes and function the organization of prokaryotic cells is fundamentally different as they exhibit a wide variety of shape and function is option number 4 to hobo eto greatly difference nokore next to tomaloke saba Next, এইটোৱে লাষ্ট কোৱেশ্চন আছিল গতিকে এই ভিডিওটো অলপ ছুটি হৈ গল যেতে বায়োলজি হয় ন ইমান ক্যালকুলেশন কৰিবলৈ কথা নাই গতিকে থ্যাংক ইউ সো মাচ ভালকে তোমালোকে পঢ়া পৰীক্ষা আহি পালে তোমালোকৰ 18ত গতিকে আজি তোমালোকৰ হৈ যাব 7 তাৰিখ 7 জুলাইত তোমালোকে এই ভিডিওটো চাই আছা গতিকে সময় সীমিত বেছি দিন নাই ভালকে পঢ়া আৰু বহুত কালি গম পাইছো যে এডমিট কাৰ্ড ৰিলিজ হৈছে ইতিমধ্যে আৰু তাৰ ৰিলেটেড তোমালোকৰ সিটি বহুত দূৰতকে পৰিছে এক্সামিনেশন সেন্টাৰ গতিকে তোমালোকে কি ব্যৱস্থা কৰা কৰিলো যাতায়াতৰ কাৰণে তোমালোকে সুবিধাটো কৰিলো আৰু তাৰ ৰিলেটেড তোমালোকে ট্ৰেইনলৈ যোৱা বা বাছেৰে যোৱা তোমালোকে কি ক'ত কি কৰিব লাগে তোমালোকে ভালকে এইখিনি চাই চিতি লবা আৰু অলপ হাতত সময় লৈ যাবা একদম মুৰামুৰি সময়ত উপস্থিত নহবা অলপ আগধৰি তোমালোকে যাবা পাৰিলে তোমালোকে আগদিনাই গৈ থাকি দিবা বহুত বেছি যদি জোৰ গতিকে
এইখিনিয়ে মই আজি কম আজি ভিডিওটো ইমানেই নেক্সট ভিডিওত আমি আমাৰ পুৰত মই ভাবিছো এবাৰ মিক্স কোৱেশ্চন প্ৰেক্টিস কৰিম ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মিক্স কে আমি কোৱেশ্চন প্ৰেক্টিস কৰিম ওকে থ্যাংক ইউ সো মাচ